পাই আছে না? স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰি সমগ্ৰ ৰাজ্যবাসীয়ে এই মহান পুৰুষজনাক আজি স্মৰণ কৰিছে। অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি নাজিৰাত এই অনুষ্ঠানটি আমি চৰকাৰীভাৱে উদযাপন কৰিছোঁ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ নাজিৰাবাসী ৰাইজৰ উদ্যোগত ময়ূৰ বৰগোহাঁইকে প্ৰমুখ কৰি বিভিন্ন ধৰণৰ সন্মানীয় সমাজকৰ্মীসকলে স্বৰ্গদেউজনৰ এটা প্ৰতিমূৰ্তি, সুস্থ প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰি উলিয়াইছে। আজি সকলো ৰাইজে বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিমূৰ্তিভাগ আমি উন্মোচনী কাৰ্যত আমি অংশগ্ৰহণ কৰোঁ। মই ভাবোঁ স্বৰ্গদেউজনাই যেনেকৈ ৭ ৰাজ জিনি ১ ৰাজ প্ৰতিষ্ঠা কৰি এক বৃহত্তৰ অসমৰ সপোন দেখি থৈ গৈছিল, আজিৰ প্ৰজন্মই তেখেতৰ সেই আদৰ্শক সাৰোগত কৰি সকলোৰে মাজত সদ্ভাৱ সম্প্ৰীতিৰে এখন শক্তিশালী অসমৰ সমাজ নিৰ্মাণেৰে আমি দেশ তথা পৃথিৱীৰ ভিতৰতে এটা উন্নত জাতি হিচাপে যাতে আমি পৰিচয় দিব পাৰোঁ, সকলোৱে আমি তেখেতৰ আদৰ্শৰে আমি অগ্ৰসৰ হোৱা উচিত। আজি যিজন পিতৃপুৰুষ চাওলুং চুকাফাই 1228 চনত আমাৰ এই সৌমাপীঠত পদাৰ্পণ কৰিছিল, সেইজনৰ আগমনৰ দিনটো অসম দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত। কাৰণ আগতে চুকাফা দিৱস আছিল, সেই চুকাফা দিৱসটো এজন ব্যক্তি হিচাপে পতা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অসম দিৱস হ'ল, সেই দিনটোতে আমাৰ অসম যে প্ৰতিষ্ঠা হৈছিল, সেই দিনটোৰ পৰাই যে অসম নামৰ উৎপত্তি হৈছিল, এই কথাখিনি প্ৰতিপন্ন হ'ল। আৰু সেইজন পিতৃপুৰুষৰ আজি যি প্ৰতিমূৰ্তি আজি আমাৰ এই নাজিৰা এই মাজমজিয়াত আমাৰ ময়ূৰ গোহাঁই উদ্যোগত
এই প্ৰতিমূৰ্তিটো আজি শুভ উদ্বোধন হ'ব। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিব। গতিকে আজি আমাৰ অসমীয়া জাতিটো অকল আহোম জনগোষ্ঠী বুলিয়েই নহয়, অসমীয়া জাতিটোক যিহেতু বিভিন্ন জাতি জনগোষ্ঠীক সামৰি যে এটা বৃহৎ অসমীয়া জাতি গঠন কৰিছিল 1253 চনত চাওলুং চুকাফাই এই চৰাইদেউত স্থায়ী ৰাজধানী পাতি। গতিকে আজি সেই চাওলুং চুকাফাই গঠন কৰা বা গঢ় দিয়া এই অসমীয়া জাতিটো যুগ যুগান্তলৈ যে জীয়াই থাকিব আৰু সেই চাওলুং চুকাফাৰ আজি দিৱসত বা আজি অসম দিৱসত আজি যিহেতু সকলোৱে মনত ৰাখিব লাগিব যে এটা ঐতিহাসিক দুটা সিদ্ধান্ত ল'লে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে সেইখিনি আমি সফল হ'লোঁ। যিহেতু সেইসকল পিতৃপুৰুষৰ সমাধিস্থলী বিশ্ব দৰবাৰত আজি জিলিকি থাকিব। যিহেতু ইউনেস্কোৰ বুকুত আজি লিপিবদ্ধ হ'ল, ইউনেস্কোৰ পৃষ্ঠাত লিপিবদ্ধ হ'ল। গতিকে আজি আমাৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সেই পিতৃপুৰুষসকলৰ সমাধিস্থলী জিলিকি থাকিব। পৰৱৰ্তী সময়ত যোৱা মাহৰ আমাৰ এই নৱেম্বৰ মাহৰ 29 তাৰিখৰ দিনাখন যি এটা ঐতিহাসিক সিদ্ধান্ত আমাৰ সদনত পাছ হ'ল, এখন বিল গৃহীত হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। যিহেতু সেই বিলখন হৈছে আমাৰ চাওলুং চুকাফা ইউনিভাৰ্চিটিৰ ওপৰত। চাওলুং চুকাফা ইউনিভাৰ্চিটি যে এখন হ'ব এইটো প্ৰায় নিশ্চিত হ'ল। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি ঐতিহাসিক সিদ্ধান্ত দুটা ল'লে, এই সিদ্ধান্ত দুটাই সমগ্ৰ অসমীয়া জাতিটো, সমগ্ৰ অসমখনক বিশ্বৰ দৰবাৰত যুগ যুগান্তলৈ হাজাৰ বছৰ পাছলৈ জিলিকাই ৰাখিবৰ কাৰণে যি চেষ্টা হাতত লৈছিল এইখিনি আমি সফল হ'লোঁ।